হয় বানৰ পিছৰ যি দুৰ্দশাৰ ছবি আমি ইতিমধ্যে দেখাই আহিছোঁ আৰু কিমান দেখাম। যি যোৱা দুদিনমানৰ আগত যি প্ৰলয়ংকাৰী বান যোনে বিভিন্ন অঞ্চল বিভিন্ন গাঁও তছনছ কৰি দিলে, সেই গাঁওসমূহৰ ভিতৰত অন্যতম এখন হৈছে অৰুণ চাপৰি। দিকাৰী নদীৰ যি বাৰণি পানী আছিলে, সেই বাৰণি পানীয়ে এই অৰুণ চাপৰি গাঁওখনলৈ যি অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিলে, সেয়া মই এতিয়া নিউজ লাইভৰ দৰ্শকক দেখুৱাব আহিছোঁ। সেয়া চাওক, গোটেই মই যেন এনে লাগিছে কোনোবা এখন কাঠৰ বাৰী নাইবা কুণ্ডাৰ বাৰী, চাৰিওফালে কেৱল কাঠ, কুণ্ডা, জাবৰ আৰু খৰিৰ এটা দম। যিফালে আমি চকু যায় সেইফালে মাথো, খৰি, কাঠ আৰু কুণ্ডাৰ দম। এতিয়া দেখিছে আপোনালোকে চাৰিওফালে কেৱল কাঠ কাঠ কাঠ, খৰি 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 খৰি, আৰু যেন এনে লাগিছে কোনোবা এটা খৰিৰ গুদামত বা কাঠৰ গুদামত আমি থকা যেন অনুভৱ হ'ব। নহয়, কিন্তু এই দৃশ্য হৈছে অৰুণ চাপৰি গাঁৱৰ দৃশ্য, আৰু ইয়াৰ মূলত হৈছে দিকাৰী নদীৰ বান। আৰু সেয়ে বান যোৱাৰ পিছত ৰাইজৰ আচল দুৰ্দশাটো আৰম্ভ হয় বানৰ পানী কমাৰ পিছত। বানে পানী লৈ আহে, পানীৰ লগত যিবোৰ বস্তু আহে সেইবোৰ গাঁৱত থাকি যায়, আৰু যাৰ ফলত উদ্ভৱ হয় গাঁওখনৰ এটা অবৰ্ণনীয় পৰিৱেশ আৰু পৰিস্থিতিৰ কথা। এতিয়া সঁচাকে যদি এই জেগাখনলৈ চাই অৰুণ চাপৰি গাঁওখনৰ পৰিৱেশ যদি আমি চাওঁ, দেখিবলৈ পাব কাৰো এটা ধ্বংসস্তূপ। ইয়াত মানুহ থকাৰ পৰিৱেশ নাই, জীৱ জন্তু থকাৰ পৰিৱেশ নাই, খোৱা পানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট, ঘৰ বাৰী সকলোতে খালী কাঠ, সকলোতে খালী খৰি আৰু খৰি। গতিকে এনে এক পৰিৱেশৰ মাজত এই গাঁৱৰ ৰাইজ কেনেদৰে জীৱন নিৰ্বাহ কৰি আছে, আজি দুদিনৰ পিছত কেনেদৰে জীয়াই আছে, তাৰ বিষয়ে আমি কথা পাতিবৰ কাৰণে তেওঁলোকৰ পৰা জানিম। এনে এক পৰিস্থিতিৰ মাজত তেওঁলোকে কেনেদৰে বসবাস কৰি আছে, কি কি অসুবিধা হৈছে তেওঁলোকৰ, সেই বিষয়ে আমি কথা পাতিম। হয়, আপোনাৰ নামটো? মোৰ নাম শ্ৰী জগমন তায়ুং। মই অৰুণ চাপৰিৰ এটা বাসিন্দা। ইয়াৰ ব্যক্তি হ'ল এইটো হ'ল দিকাৰী নদী। দিকাৰী নদীয়ে আমাক তাৰ পৰা ভাৰণি পানী আহি কিনি এই সমস্যা দেখিছে আপোনালোকে নিশ্চয়। ইয়াত আমাকতো একে খাটে খুন্দাই আৰু জাবৰে জোঁথৰে চোৱা একে চব ভাৰণি পানী আমাক একে থচমচ কৰি কিনিতো এতিয়া আমাৰ পৰিস্থিতি বহুতেই বেয়া। ইয়াত আমাৰ পুৰা শেষ হৈছে, জীৱ জন্তুৰ পৰা ধৰি আৰু ঘৰ বাৰী আপোনালোকে দেখিছে, আৰু ভঁৰাল দেখিছে। তাক চাওক, এইটো ইলেক্ট্ৰিক যিটো নেকি বিজুলী বাতিৰ আমাৰ পচ আছিলে, আৰু হুৱেৰ চব পানীতে এতিয়া পৰি কিনিতো চব ছিন্ন বিচ্ছিন্ন হৈ আছে। সেইটোৰ সমস্যা হৈ আছে এতিয়া আমাৰ অৰুণ চাপৰি। এই খাতটো কি জানি আমি জনামতে বা আমাৰ যিটো নেকি কিবা মতে এই পাহাৰৰ পৰা আহিছে। এই পাহাৰীয়া পানী আৰু দিকাৰী নদীৰ পৰা বাৰণি পানী হৈ কিনি আমাক ইয়াত আহি কিনি বহুত আমাক বিনষ্ট এটা সময় কৰিছে। আমাৰ ইয়াত দুখন গাঁও বৰ্তমান, আমাৰ যিটো নেকি এইটো অৰুণ চাপৰি এখন আৰু মধুপুৰ এখন। আৰু চাওক, আমাৰ স্কুলখন জৰাজীৰ্ণ অৱস্থাত আছে, আপোনালোকে দেখিছে। ইয়াত এতিয়াতো আমাৰ একো এটা পৰিষ্কাৰৰ ব্যৱস্থা নাই। আৰু লগতে চাওক, মধুপুৰ সেইটো 4 নম্বৰ স্কুল ভোটাৰ কেন্দ্ৰ, তাতে আমাৰ ৰাইজে এতিয়া বিধানসভা সমষ্টিৰ ভোটাৰ তাতে দিছিলে। এতিয়া চাওক পৰিস্থিতি কেনেকে হৈ আছে, পুতি থৈছে আৰু পলসুৱা পানী, আৰু য'ত নেকি আমি এতিয়া খেতি কৰি খাবলৈ আমাৰ কঠীয়া বিনষ্ট হৈ গ'ল। আৰু লগতে আমাৰ পথাৰবিলাকক চব মাটি, ৰোৱা মাটিবিলাকক এতিয়া চাওক সাগৰমন্য হৈ আছে। আপোনালোকে নিশ্চয় ইয়াত আমাৰ সমস্যাটো আছে। এতিয়া কি কৰিম, চাওক, খোৱা পানীৰ এটা ব্যৱস্থা নাই আমাৰ। এইটোতো পানী খাব নোৱাৰো, আৰু টিপ কলটো চব উঠাই নিলে। এইটোৰ কাৰণে আমাক খোৱা পানী এটা ব্যৱস্থা কৰি দিবৰ কাৰণে আমি চৰকাৰ ফালৰ পৰা আমি অনুৰোধ কৰিছো। অহা যোৱাও একে কৰিব পৰা নাই। চাওক, এতিয়া আমি কাঠৰ ওপৰত এনেকে মানে ভিজি পাজি আহিছো, আৰু সেই নদীটো আমি এনে চাব গৈছো পথাৰবিলাকক, আৰু তাতো আমি কুন্দাই আৰু পলস সিমান কিবা লৈ পাইছে, মানে এইটো কঁকাল পাইছেগে। এইটোৰ কাৰণে আমি যেনে তেনে আহি কিনি আপোনালোকক লগ পাইছো। নিশ্চয় আজি নিউজ আপোনালোকৰ লগত পাই কিনি আমি বহুতলৈকে আমি আমাৰ কৰ্তৃপক্ষ যিটো নেকি এতিয়া আমি নিৰাপত্তা বিচাৰিছো, আৰু লগতে চৰকাৰী ফালৰ পৰা আমাক ক্ষতিপূৰণ, যিটো নেকি আমাৰ পথাৰবিলাকক খেতিবিলাক আমাৰ নষ্টই হৈ গ'ল, তাতে যে আমি পুনৰ এটা সংস্থাপন কৰিব পাৰো বা খেতি এটা কৰিব পাৰো 1-2 মাহৰ ভিতৰত, তাকে আমাক কঠীয়া যোগান দিব লাগে আৰু খোৱা পানী যোগান দিব লাগে। আৰু লগতে আমাৰতো ৰাস্তাটো এনেকে, আৰু আমাক JCB লগাই কিনি অলপ আমাক অহা যোৱা কৰিবৰ কাৰণে পৰিষ্কাৰ এটা
দিবৰ কাৰণে এনেকৈ JCP এটা আমাক বিচাৰিছোঁ থাকে চৰকাৰে আমাক সুবিধা দিব বুলি চৰকাৰলৈ বিশেষ অনুৰোধ আৰু এজন গাঁৱৰ ব্যক্তিৰ সৈতে আমি কথা পাতিলোঁ তেখেতৰ মুখৰ পৰা আমি গম পালোঁ যে কি এক অৱৰ্ণনীয় পৰিস্থিতিৰ মাজত তেওঁলোকে এটা জীৱন যাপন কৰি আছে বান যোৱাৰ পিছতে আচল যি ছবি বানপানী শেষ হোৱাৰ পিছত যি প্ৰকৃত ছবি সেই প্ৰকৃত ছবি এতিয়াহে দেখিবলৈ পোৱা গৈছে গতিকে এই যিটো অৰুণ চাপৰি আৰু মধুপুৰ গাঁও সেই মধুপুৰ গাঁৱৰ ৰাইজ কেনেদৰে জীয়াই থাকিব ইয়াত ৰাস্তা ঘাট নাই বিজুলী বাতি উটুৱাই লৈ গ'ল খোৱা পানীৰ ব্যৱস্থা নাই সকলো পানীৰ তলত জাবৰৰ তলত খৰিৰ তলত মুঠৰ ওপৰত ক'বলৈ গ'লে যেন এই অৰুণ চাপৰি গাঁৱৰ ৰাইজ এতিয়া এক খৰিৰ পৃথিৱীত বসবাস কৰি আছে যেন খৰিৰ ওপৰত তেওঁলোকে আছে যেন এইখন এখন গাঁও নহয় খৰিৰ গুদাম খৰিৰ যেন ষ্টকলৈ পৰিণত হৈছে গতিকে তেওঁলোকে চৰকাৰ প্ৰশাসনক এটাই অনুৰোধ জনাইছে তেওঁলোকৰ যি এই অৱস্থা এই যি বাট পথ আছে সেইবোৰ অতি সোনকালে মুকলি কৰি দিব লাগে তেওঁলোকে খোৱা পানীৰ যোগান ধৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে গতিকে এই বানৰ প্ৰকোপৰ পিছৰ যি এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণ চাপৰি গাঁওখনত সেই গাঁৱৰ ৰাইজক কেনেদৰে এতিয়া চৰকাৰে সহায় সহযোগ আগবঢ়ায় সেয়াহে এক লক্ষণীয় বিষয় হ'ব